নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোত আমি পদ্ম বঁটা 2026ৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। 2026 চনত কিমানগৰাকী ব্যক্তিয়ে পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষণ বঁটা লাভ কৰিছে তাৰ বিষয়ে আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা। এই পদ্ম বঁটা তিনিটা ভাগত প্ৰদান কৰা হয়। পদ্মবিভূষণ ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে, পদ্মভূষণ উচ্চ পৰ্যায়ৰ বিশিষ্ট সেৱাৰ বাবে আৰু পদ্মশ্ৰী বিশিষ্ট সেৱাৰ বাবে। শিল্প, সামাজিক কাম, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা বিজ্ঞান, ক্ৰীড়া, অসামৰিক সেৱা, সাহিত্য আৰু শিক্ষা আদি ক্ষেত্ৰত অসামান্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক পদ্ম বঁটা প্ৰদান কৰা হয়। ভাৰত চৰকাৰে 1954 চনত দুটা অসামৰিক বঁটা, ভাৰত ৰত্ন আৰু পদ্মবিভূষণ প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত 1955 চনৰ 8 জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অধিসূচনা জাৰি কৰি পদ্মবিভূষণ বঁটাৰ নাম সলনি কৰি পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বুলি পুনৰ নামাকৰণ কৰিছিল। এই বঁটাসমূহে এতিয়া ভাৰতৰ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা হিচাপে স্থান লাভ কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতি বছৰে পদ্ম বঁটা সমিতি গঠন কৰে। এই সমিতিত কেবিনেট সচিব আৰু সদস্য হিচাপে গৃহ সচিব আৰু ৰাষ্ট্ৰপতিৰ সচিব আৰু 4ৰ পৰা 6জন বিশিষ্ট ব্যক্তিক অন্তৰ্ভুক্ত কৰা হয়। পদ্ম বঁটা সমিতিয়ে এজন ব্যক্তিৰ জীৱনকালৰ কৃতিত্বৰ সন্ধান কৰে। নিৰ্বাচিত হ'বলগীয়া ব্যক্তিজনৰ কৃতিত্বত জনসেৱাৰ এটা উপাদান থকা উচিত। পদ্ম বঁটা সমিতিৰ পৰামৰ্শৰ ভিত্তিত পদ্ম বঁটা প্ৰদান কৰা হয়, যিবোৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে দাখিল কৰা হয়। আহক এতিয়া আমি পদ্ম বঁটাৰ বিষয়ে কিছুমান MCQ প্ৰশ্ন আলোচনা কৰোঁ। পদ্ম বঁটা কোনে প্ৰদান কৰে? ইয়াত অপশ্যন কেইটা আছে: ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, গৃহমন্ত্ৰী আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। ইয়াৰ উত্তৰটো অপশ্যন এ, ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পদ্ম বঁটা প্ৰদান কৰে। পদ্ম বঁটাসমূহ ক'ত প্ৰদান কৰা হয়? ইয়াত অপশ্যন কেইটা আছে: ইণ্ডিয়া গেট, ৰাষ্ট্ৰপতি ভৱন, সংসদ ভৱন আৰু লালকিল্লাত। ইয়াৰ উত্তৰটো অপশ্যন বি, ৰাষ্ট্ৰপতি ভৱনত। যিসকল ব্যক্তিয়ে পদ্ম বঁটা লাভ কৰে তেখেতসকলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্ৰদান কৰে। পদ্ম বঁটা প্ৰতি বছৰে কোনদিনা ঘোষণা কৰা হয়? ইয়াত অপশ্যন কেইটা আছে: গণতন্ত্ৰ দিৱসত, স্বাধীনতা দিৱস, সংবিধান দিৱস আৰু পৰাক্ৰম দিৱস। ইয়াৰ উত্তৰটো অপশ্যন এ, গণতন্ত্ৰ দিৱসত। প্ৰতি বছৰে 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনা পদ্ম বঁটাসমূহ ঘোষণা কৰা হয়। 2026 চনত কিমানজন ব্যক্তিয়ে পদ্মবিভূষণ বঁটা লাভ কৰিছে? ইয়াত অপশ্যন কেইটা আছে: 5জন, 10জন, 15জন আৰু 20জন। ইয়াৰ উত্তৰটো অপশ্যন এ, 5জন। 2026 চনত ধৰ্মেন্দ্ৰ সিং দেউল, KT থমাছ, N ৰাজম, P নাৰায়ণন আৰু VS অচ্যুতানন্দন এই 5গৰাকী ব্যক্তিয়ে পদ্মবিভূষণ বঁটা লাভ কৰিছে। ইয়াৰে ভিতৰত ধৰ্মেন্দ্ৰ সিং দেউল আৰু VS অচ্যুতানন্দন মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা লাভ কৰিছে। 2026 চনত কিমানগৰাকী ব্যক্তিয়ে পদ্মভূষণ বঁটা লাভ কৰিছে? ইয়াত অপশ্যন কেইটা আছে: 10গৰাকী, 11গৰাকী, 12গৰাকী আৰু 13গৰাকী। ইয়াৰ উত্তৰটো অপশ্যন ডি, 13গৰাকী। 2026 চনত মুঠ 13গৰাকী ব্যক্তিয়ে পদ্মভূষণ বঁটা লাভ কৰিছে। এই 13গৰাকী হৈছে: শ্ৰীমতী অলকা য়াগনিক, তেওঁ ভাৰতৰ এগৰাকী বিশিষ্ট গায়িকা; শ্ৰী ভগত সিং কেশৰী, তেখেত উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী; শ্ৰী কল্লিপতি ৰামস্বামী পালানিস্বামী, শ্ৰী মামুটি, ডক্টৰ নৰী দত্তত্ৰেয়ুড, শ্ৰী পীযুষ পাণ্ডে, তেখেতে মৰণোত্তৰভাৱে পদ্মভূষণ বঁটা লাভ কৰিছে; শ্ৰী SKM মাইলানন্দন, শ্ৰী শতবৰ্ধিনী আৰ গণেশ, শ্ৰী শিবু সোৰেন, তেখেতে মৰণোত্তৰভাৱে পদ্মভূষণ বঁটা লাভ কৰিছে; তেখেত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী; শ্ৰী উদয় কোটক, তেখেত ভাৰতৰ বিশিষ্ট ব্যৱসায়ী; শ্ৰী VK মালহোত্ৰা মৰণোত্তৰভাৱে, শ্ৰী ভেল্লিপল্লী নাটেচান
আৰু শ্ৰী বিজয় অমৃতৰাজ তেখেত এজন প্ৰাক্তন টেনিছ খেলুৱৈ। 2026 চনত কিমানগৰাকী ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছে? ইয়াত অপশ্যন কেইটা আছে 105 গৰাকী, 110 গৰাকী, 113 গৰাকী আৰু 115 গৰাকী। ইয়াৰ উত্তৰটো অপশ্যন চি 113 গৰাকী। 2026 চনত মুঠ 113 গৰাকী ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছে। 2026 চনত পদ্ম বঁটা বিজয়ী 131 গৰাকী ব্যক্তিৰ ভিতৰত কিমানগৰাকী মহিলা আছে? ইয়াত অপশ্যন কেইটা আছে 10 গৰাকী, 12 গৰাকী, 15 গৰাকী আৰু 19 গৰাকী। ইয়াৰ উত্তৰটো অপশ্যন ডি 19 গৰাকী। 2026 চনত মুঠ 131 গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছে। ইয়াৰে ভিতৰত 19 গৰাকী মহিলা। 2026 চনত কিমানগৰাকী বিদেশী ব্যক্তি বা প্ৰৱাসী ভাৰতীয়ক পদ্ম বঁটা প্ৰদান কৰা হৈছে? ইয়াত অপশ্যন কেইটা আছে 5 গৰাকী, 6 গৰাকী, 7 গৰাকী আৰু 8 গৰাকী। ইয়াৰ উত্তৰটো অপশ্যন বি 6 গৰাকী। 2026 চনত মুঠ 6 গৰাকী বিদেশী ব্যক্তি বা প্ৰৱাসী ভাৰতীয়ক পদ্ম বঁটা প্ৰদান কৰা হৈছে। এই 6 গৰাকী ব্যক্তি হৈছে ডক্টৰ নৰী দত্তত্ৰেয়ুত, তেখেত এজন আমেৰিকাৰ নাগৰিক। তেখেত চিকিৎসা বিজ্ঞানত আগবঢ়োৱা অৱদানৰ বাবে পদ্মভূষণ বঁটা লাভ কৰিছে। বিজয় অমৃতৰাজ তেখেত এজন প্ৰাক্তন টেনিছ খেলুৱৈ। তেখেতে ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মভূষণ বঁটা লাভ কৰিছে। তেখেত আমেৰিকাৰ বাসিন্দা। অধ্যাপক লাৰ্ছ ক্ৰিষ্টিয়ান কোচ তেখেত কলা বিভাগত আগবঢ়োৱা অৱদানৰ বাবে 2026 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছে। তেখেত এজন জাৰ্মানীৰ নাগৰিক। লিউডমিলা ভিক্টৰভনা খুখলোভা তেখেত সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছে। তেখেত ৰাছিয়াৰ নাগৰিক। ভ্লাদিমিৰ মেটভিৰিচভিলি তেখেতে ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মান লাভ কৰিছে। প্ৰতীক শৰ্মা তেখেত চিকিৎসা বিজ্ঞানত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছে। তেখেত আমেৰিকাৰ বাসিন্দা। 2026 চনত কিমানগৰাকী ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছে? ইয়াত অপশ্যন কেইটা আছে 5 গৰাকী, 6 গৰাকী, 7 গৰাকী আৰু 8 গৰাকী। ইয়াৰ উত্তৰটো অপশ্যন এ 5 গৰাকী। অসমৰ নুৰুদ্দিন আহমেদ, পখিলা লেখথেপী, যোগেশ দেউৰী, হৰিচৰণ শইকীয়া আৰু কবীন্দ্ৰ পুৰকায়স্থ এই 5 গৰাকী ব্যক্তিয়ে 2026 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছে। ইয়াৰে কবীন্দ্ৰ পুৰকায়স্থ তেখেতে মৰণোত্তৰভাৱে পদ্মশ্ৰী বঁটা লাভ কৰিছে। নুৰুদ্দিন আহমেদ বিশিষ্ট ভাস্কৰ্য শিল্পী তথা কলা নিৰ্দেশক। তেওঁ শিল্পকলাৰ জৰিয়তে অসমীয়া সংস্কৃতি বিশ্ব দৰবাৰত জিলিকাই তুলিছে। পখিলা লেখথেপী কাৰ্বি পৰম্পৰাগত সংগীতক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াৰ উপৰিও অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ডক্টৰ যোগেশ দেউৰী মুগা আৰু এৰী শিল্পৰ গৱেষণা তথা উন্নয়নৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিক নতুন মাত্ৰা প্ৰদান কৰা আৰু ৰেচম ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ডক্টৰ যোগেশ দেউৰীক পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। হৰিচৰণ শইকীয়া লখিমপুৰৰ বিহপুৰীয়াৰ সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াই সত্ৰীয়া নৃত্য আৰু সংস্কৃতিলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। কবীন্দ্ৰ পুৰকায়স্থ শিলচৰৰ পৰা 3টা কাৰ্যকালৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থলৈ মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। 45 বছৰতকৈও অধিক সময় সামাজিক কামত নিজকে উৎসৰ্গিত কৰা কবীন্দ্ৰ পুৰকায়স্থ শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ বিদ্যাপীঠৰ অধ্যক্ষ হিচাপেও দেশৰ শিক্ষাখণ্ডলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰক কোনটো ক্ষেত্ৰত পদ্মশ্ৰী প্ৰদান কৰা হৈছে? ইয়াত অপশ্যন কেইটা আছে ক্ৰীড়া, কলা, সমাজসেৱা আৰু অসামৰিক সেৱা। ইয়াৰ উত্তৰটো অপশ্যন এ ক্ৰীড়া। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰক ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2026 চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে। ভাৰতৰ কোনজন প্ৰাক্তন ক্ৰিকেট অধিনায়কে 2026 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছে? ইয়াত অপশ্যন কেইটা আছে বিৰাট কোহলি, ৰোহিত শৰ্মা,
কপিল দেৱ আৰু MS ধোনী। ইয়াৰ উত্তৰটো অপশ্যন বি ৰোহিত শৰ্মা। ৰোহিত শৰ্মাই ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2026 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছে। 2026 চনত পদ্মবিভূষণ বঁটা লাভ কৰা এন ৰাজম কোনটো বাদ্যযন্ত্ৰৰ সৈতে জড়িত? ইয়াত অপশ্যন কেইটা আছে ভায়লিন, চিটাৰ, তবলা আৰু বাঁহী। ইয়াৰ উত্তৰটো অপশ্যন এ ভায়লিন। 2026 চনত পদ্মবিভূষণ বঁটা লাভ কৰা এন ৰাজম ভায়লিনৰ সৈতে জড়িত। এন ৰাজম এগৰাকী ভাৰতীয় ভায়লিন বাদক যিয়ে হিন্দুস্তানী শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰে। তেওঁ 1984 চনত পদ্মশ্ৰী, 2004 চনত পদ্মভূষণ আৰু 1990 চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছে। তেওঁ বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ অধ্যাপিকা হিচাপে কৰ্মৰত হৈ পিছলৈ বিভাগটোৰ মুৰব্বী হয়। 2026 চনত পদ্মশ্ৰী সন্মান লাভ কৰা সবিতা পুনিয়া কোনটো খেলৰ সৈতে জড়িত? ইয়াত অপশ্যন কেইটা আছে হকী, ক্ৰিকেট, ফুটবল আৰু ধনুৰ্বিদ্যা। ইয়াৰ উত্তৰটো অপশ্যন এ হকী। সবিতা পুনিয়া এগৰাকী হকী খেলুৱৈ। তেওঁ ভাৰতীয় মহিলা হকী দলৰ সদস্য। তেওঁ গ'লৰক্ষক হিচাপে খেলে। দুবাৰকৈ অলিম্পিক খেলা সবিতা পুনিয়া 300খন আন্তঃৰাষ্ট্ৰীয় খেল খেলিছে। আৰ মাধৱনক কোনটো ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে? ইয়াত অপশ্যন কেইটা আছে ক্ৰীড়া, কলা, সমাজসেৱা, সাহিত্য আৰু শিক্ষা। ইয়াৰ উত্তৰটো অপশ্যন বি কলা। আৰ মাধৱন ভাৰতৰ এগৰাকী প্ৰখ্যাত অভিনেতা। তেওঁ ভাৰতীয় চিনেমাৰ প্ৰতি আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে 2026 চনত পদ্মশ্ৰী সন্মান লাভ কৰিছে। 2026 চনত কিমানগৰাকী ব্যক্তিক পদ্ম পুৰস্কাৰ মৰণোত্তৰভাৱে দিয়া হৈছে? ইয়াত অপশ্যন কেইটা আছে 10 গৰাকী, 15 গৰাকী, 16 গৰাকী আৰু 20 গৰাকী। ইয়াৰ উত্তৰটো অপশ্যন চি 16 গৰাকী। 2026 চনত মুঠ 16 গৰাকী ব্যক্তিক মৰণোত্তৰভাৱে পদ্ম পুৰস্কাৰ প্ৰদান কৰা হৈছে।